সেই ভিডিঅ'টো 1 মিলিয়ন গৈছে আপোনালোকে যদি ইমান বেয়া পায় যিসকলে বহুত বেয়া কমেণ্ট দিছে চাইছে ইমান মানুহে চাইছে হেতু আচৰিত 10 লাখ মানুহে চাইছে তাত কমেণ্টও কৰিছে মানে লাইকও কৰিছে তাৰে পিছত গালি দি আছে ভিডিঅ'টো আপলোড দিয়াৰ কাৰণে কিছু মানে তেখেতৰ মানে সেই গৰাকীৰ ভিডিঅ' কিয় দিছো হেতু মই বোলে তাইৰ পৰা বহুত লাখ টকা লৈছো কাৰণে তাই প্ৰমোচন কৰিছো ভিডিঅ'টোৰ জৰিয়তে Hello, hi guys, কি খবৰ ভালে আছে নিশ্চয় আপোনালোক আৰু বহুত দিন এনেকৈ কথা পতা হোৱা নাছিলে ফেস টু ফেস মানে আগতে যেনেকৈ কিবা কিবি টপিকত মনোভাৱ শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ কমেণ্টছ ৰিপ্লাই দিছিলোঁ কিবা কিবি কথা পাতিছিলোঁ সেইবোৰ হোৱা নাছিলে ব্লগ দি আছোঁ ইণ্টাৰভিউ দি আছোঁ মাজে মাজে ৰিলছো আহি আছে কিন্তু পতা হোৱা নাছিলে এনেকৈ তো বহুত মাহ পিছত আকৌ ভাবিলোঁ আজি অকণমান কথা পাতোঁ আপোনালোকৰ লগত আজি বাপৰে বহুত গৰম দেখিছেনে ঘামি জামি এইকেইদিন বহুত বেছি গৰম আপোনালোকৰ পিনে গৰম কেনেকুৱা জনাব দেই পিছে অকল এয়া গৰমে নহয় এইকেইদিন আমাৰ অসমৰ ছ'চিয়েল মিডিয়াও তামাম গৰম ইনষ্টাগ্ৰাম ফেচবুক নট অনলি ফেচবুক গোটেই একদম ছ'চিয়েল মিডিয়া প্লেটফৰ্মেই গৰম হৈ আছে নহয়নে হট নিউজ আৰু মানে চ' আমাৰ বৰ্তমান চলি থকা হট নিউজ মানে ট্ৰেডিং তাৰপিছত ট্ৰেডিং আৰু ইউটিউবাৰ সকলক সমালোচনা আৰু বহুত কিবা কিবি এনেকুৱা ধৰণৰ টপিকবোৰো পাতিম কিন্তু তাৰ আগত আমাৰ ছোৱালী মহিলাসকলৰ কাৰণে অকমান ইনফৰমেটিভ টাইপ কিবা কিবি কথা পাতিম গৰমৰ দিন তাতে বহুত বেছি কাম থাকে ভাগৰ লাগে ৰ'দ থাকে বহুত কিবা কিবি চলি থাকে আৰু তাতে যেতিয়া মাহৰ মূৰত আমাৰ ছোৱালী মহিলাসকলৰ পিৰিয়ডছ হয় মানে আমাৰ যিটো ঋতুস্ৰাৱৰ প্ৰক্ৰিয়া হয় তো সেই সময়খিনিত বহুত বেছি অসুবিধা মানে প্ৰব্লেমৰ ফেচ কৰা যায় হয়নে নহয় আপোনালোকে আৰু মোৰ আজি পিৰিয়ডছৰ সেকেন্ড ডে তো এই কথাখিনি এক্সপিৰিয়েঞ্চখিনি মই ভাবিলোঁ বহুতখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ কি অসুবিধা হৈছে তাৰপিছত মই কেনেকৈ ঠিক কৰিলোঁ সেইটো দেখাম যাতে আপোনালোকৰো সুবিধা হয় প্ৰথম কথাটো হ'ল কি যিহেতু পিৰিয়ডছৰ সময়ত মানে পেডছ ইউজ কৰা যায় বা মেনষ্ট্ৰুৱেল কাপ বা আজিকালি বিভিন্ন ধৰণৰ কিবা কিবি ওলাইছে ইউজ কৰা যায় তো সেইটো কাৰণে বিশেষকৈ পেডছত আমি বহুত ইচিং খুজতি হয় তাৰপিছত ডাকাৰ নিচিনা হয় যেনেকৈ আমাৰ ইণ্টিমেট এৰিয়াটো ডাকে বা খজতি এলাৰ্জি বাপৰে বাপ গৰমত কি নহয় যেতিয়া পেড লৈ কিনে ঘণ্টা ঘণ্টা তাৰে ওপৰত পেণ্টি পেড তাৰপিছত তাৰ ওপৰত আকৌ কাপোৰ কিমান বেছি প্ৰব্লেম কিমান বেছি অসুবিধা হয় এজনী ছোৱালী মহিলা তাৰপিছত যেতিয়া আকৌ কামত ওলাই যাব লাগে ন বাহিৰত বাপৰে বাপ বহুত বেলেগ বেলেগ ধৰণৰ সিচুৱেশ্যন ফেচ কৰা যায় কিন্তু বিশেষকৈ এইবাৰ গৰমৰ দিনত নহয় মই এটা বস্তু নতুনকৈ ডিস্কভাৰ কৰিছোঁ গম পাইছোঁ আচলতে সেই বস্তুটো আপোনালোককো দেখাওঁ কাৰণ এই বস্তুটোৰ জৰিয়তে নহয় বহুতখিনি মানে সকাহ পোৱা বুলিয়ে ক'ব লাগিব বিশেষকৈ ডাকা বা খজুৱতি এলাৰ্জি সেইবোৰ বহুতখিনি ৰেশেছ সেইবোৰ বহুতখিনি প্ৰব্লেম দূৰ হৈছে এইটো হৈছে এভাৰটিনৰ পিৰিয়ড পেণ্টিজ মেনষ্ট্ৰুৱেল পিৰিয়ডছ পেণ্টিজ পিৰিয়ডছৰ সময়ত এইটো পিন্ধিব পাৰি পেণ্টি হয় কেনেকুৱা কি হয় কেনেকৈ পিন্ধিব পাৰি কি নহয় এইটো পিন্ধিলে এক্সট্ৰা পেণ্টি পিন্ধিব লাগেনে নাই সেয়া মই কৈ আছোঁ আগতে তাৰ আগতে কৈ দিওঁ এইটো নিম আৰু চেফ্লাৱাৰ দি বনোৱা আছে নিম জানে আমাৰ স্কিনৰ কাৰণে কিমান বেছি ভাল যিকোনো খজুৱতি এলাৰ্জিত প্ৰথমে এনেকুৱা আহে ন নিম পাতেৰে গা ধুওঁ তো ইয়াত অলৰেডি আছে এইবোৰ ইনগ্ৰিডিয়েণ্ট তাৰ কাৰণে বহুত বেছি আমাৰ মানে বিশেষকৈ ভাল হয় সেই দিনকেইটাত তাৰোপৰি এইটো ফাষ্টাৰ এবজৰ্বেশ্যন ফাষ্ট এবজৰ্ব কৰে লিকেজৰ সমস্যা নাথাকে লিক হোৱা সমস্যা বা এনেকুৱা হয় ন চিপচিপি হৈ থাকে কেতিয়াবা যেতিয়া কিছুমান মানে পেডত ফাষ্ট এবজৰ্বেশ্যন কোৱালিটি নাথাকে তেতিয়া বেছিকৈ চিপচিপি হয় ব্লিডিং হ'লেও সেইটো শুকাই নাযায় পটককৈ তো ইয়াত সেই প্ৰব্লেমটো সমস্যা নাই সেই প্ৰব্লেমটো দূৰ হয় এইটো এনেকুৱা হেণ্ডেলো আছে দেই এনেকৈও কেৰি কৰিবৰ কাৰণে সুবিধা হয় ক'ৰবাত লৈ যাবলৈ এনেকুৱা ধৰণে থাকে পেকিঙৰ ভিতৰত পেকেজৰ ভিতৰত তাৰপিছত এনেকৈ খুলি দিলে এইটো হৈ গ'ল পেণ্টি একদম প্ৰথম দেখাতো মোৰ ডাইপাৰৰ নিচিনা লাগিছিলে আৰু চিন্তা এটা আছিলে যে ডাইপাৰ যেনেকৈ ফুলি থাকে ফুলি চুলি থাকিব নেকি বা গম পাব নেকি বাহিৰৰ পৰা তেনেকুৱা ধৰণৰ কিন্তু মই যেতিয়া চুই চাইছোঁ তেতিয়া গম পাইছোঁ বহুত থিন হয় মানে ডাইপাৰতকৈ বহুত পাতল হয় ডাইপাৰৰ নিচিনা সেইকাৰণে বহুত ফুলি থকা তেনেকুৱা চান্সেছ নাথাকে আৰু এইটো ইলাষ্টিক আছে যাৰ কাৰণে কঁকালখন পূৰা ফিটিং হৈ থাকে ফিটিঙৰ কোনো প্ৰব্লেম নাথাকে এইপিনেও এনেকুৱা ধৰণৰ আছে ইলাষ্টিক আছে এইফালেও আছে যাৰ কাৰণে লিকেজৰ সমস্যা নহয় 360 ডিগ্ৰী কোজি কভাৰেজ দিয়ে বুলি কয় 360 ডিগ্ৰী চাৰিওপিনে কভাৰেজ দিয়ে সেইটো এটা বিৰাট ভাল মানে পিৰিয়ডছত এটা জেগাতে থাকে ন কেতিয়াবা হৈ যায় মানে ইফাল সিফাল কেতিয়াবা কোনোবাৰ বেডশ্বীটতো আপোনালোকে দেখা পায় তেনেকুৱা সমস্যা হোৱা লিক হৈ যায় তো এইটোত সেইটো সমস্যা নাই কিন্তু আৰু এটা কথা যে টপ লেয়াৰটো বহুত সফ্ট হয় টপ লেয়াৰটো আৰু কটনি হয় যাৰ কাৰণে বহুত বেছি কমফৰ্টেবল বহুত বেছি আৰামদায়ক হয়
হেভি ফ্লোৰ কাৰণে বহুত বেছি ভাল হয় ফাষ্টাৰ এবজৰ্বেশ্যন মই কৈছোঁৱে আপোনালোকক একদম ধুনীয়াকৈ গোটেই ৰাতি শুব পাৰি কাৰণ এইটো বাৰে বাৰে চেঞ্জ কৰিব নালাগে পেডৰ নিচিনা কাৰণ বহুত ফাষ্ট অবজাৰ্ভ কৰে আৰু বহুত টাইমলৈ থাকে বহু ঘণ্টালৈ এইটো মানে বহুত ঘণ্টালৈ ৰাখিব পাৰি পেডৰ নিচিনা নহয় তেনেকুৱা বাৰে বাৰে চেঞ্জ কৰিব লগা বেলেগ বেলেগ চাইজ পায় L to LXL হয় এইটো মই অৰ্ডাৰ কৰাটো আৰু ইমান চেণ্টিমিটাৰ থাকে আপোনালোকে গম পাইছে 10টা পেণ্টি থাকে এটা পেকেটত এইমাত্ৰ বাহিৰৰ পৰা আহিছো আৰু মই এটা কথা ভাবিছিলো যে এটো ওৱেৰ কৰাৰ পিছত কি জানি ফুলি চুলি থাকিব নেকি এইবিলাক বাহিৰত গলে বেলেগ টাইপৰ লাগিব বা পেড ইউজ কৰিলে যেনেকুৱা অকমান হলেও আনকমফৰ্টেবল হৈ থাকে তেনেকুৱা হ'ব নেকি কিন্তু মই আচৰিত এটা কথা যে বহুত বেছি কমফৰ্টেবল লাগিছে আনকি ইনফেক্ট এইবিলাক চাওক একো ফুলি নাই একো কিবা যে এক্সট্ৰা ওৱেৰ কৰিছো পিন্ধিছো একদম গমে নাপায় আৰু তাতকে ডাঙৰ কথা কি জানেনে পিৰিয়ড পেণ্টিজ পিন্ধিলে এক্সট্ৰা পেণ্টি ওৱেৰ কৰিব নালাগে কিছুমানে ভাবে যে ভাবিব পাৰে দুটা দুটা পেণ্টিজ ওৱেৰ কৰিব লাগিব কেনেকুৱা ধৰণৰ লাগিব মানে গৰমো লাগিব আৰু বহুত কিবা কিবি হ'ব ড্ৰেছবোৰ ভাল ফিটিং নহ'ব কিন্তু তেনেকুৱা ধৰণৰ একো টেনশ্যন পোৱা নাই ইনফেক্ট মই আগৰ কেইমাহতকৈ আজি মই বহুত বেছি ভালহে ফিল কৰিছোঁ বহুত ঘণ্টা থাকে মানে বহুত ঘণ্টা মানে 12 ঘণ্টামান প্ৰায় পিন্ধি থাকিব পাৰি কোনো চিপচিপি নহয় গিলাপান নহয় সেইকাৰণে এতিয়া বাৰু মই চেঞ্জ কৰিব নালাগে কিন্তু তথাপি আপোনালোকৰ কাৰণে এটা উলিয়াই মই দেখাই দিছোঁ এনেকুৱা ধৰণৰ পিৰিয়ডছ পেণ্টিজ আপোনালোকেও যদি বিচাৰে অৰ্ডাৰ কৰিব তেতিয়াহ'লে মই কমেণ্টত পিন কৰি দি দিছোঁ তাৰতে পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এভাৰটিনৰ পিৰিয়ড পেণ্টিজ আৰু মই ডেছক্ৰিপশ্যনতো দি দিম তাতো আপোনালোকে লিংক পাই যাব তেওঁলোকৰ ৱেবছাইটৰ লিংক পাই যাব এতিয়া আহিছিলোঁ অকণমান মনৰ কথা শ্বেয়াৰ কৰোঁ বুলি যে কৈছিলোঁ সেয়ালে যে পডকাষ্টাৰবোৰক ধৰিব লাগে এৰেষ্ট কৰিব লাগে বোলে তাৰপিছত ইণ্টাৰভিউ লোৱাবোৰ ইহঁতো কম নহয় ইউটিউবাৰবোৰ মই মানে ৰিচেণ্ট ভিডিঅ' এটা দিছিলোঁ তেখেতৰ মানে বৰা তেওঁৰ যিবিলাক এই ঘটনাটোৰ দুদিন পিছত মানে এই নিউজবোৰ যেতিয়া ওলাই আছে এটা আগৰ ইণ্টাৰভিউ কিন্তু অকণমান সেই ৰিলেটেড থকা মানে ৰিলেটেড মানে কি বিয়া ৰিলেটেড কথা সেইখিনি মই দিছিলোঁ তাৰে পিছত সেই ভিডিঅ'টোত প্ৰথমে মই কৈ লওঁ যে ভিউজ কিমান আহিছে সেই ভিডিঅ'টোত 5 দিন নহওঁতেই ভিউজ আহিছে 1 মিলিয়ন হা ভিউজ আহিছে 1 মিলিয়ন কমেণ্ট আহিছে ঢেৰ লাইকছ আহিছে ঢেৰ কিন্তু কিছুমানৰ সকলোৰে নহয় কিছুমান মানুহৰ কথা কি চাব মানে তাতে এনেকুৱা মই গুৱাহাটীৰ মানে চিনি পাওঁ কোনোবা ডাঙৰ মহিলা এগৰাকী যিয়ে ডাঙৰ কাম মানে কৰে তেওঁক কাম চাম নকয় একো নকওঁ তেওঁ লিখিছে আজি মই কমেণ্টটো পঢ়োঁতে আচৰিত তেওঁ লিখিছে ইহঁতবোৰকো এৰেষ্ট কৰিব লাগে মই আচৰিত হৈ গৈছোঁ মানে এনেকুৱা ধৰণৰ কিছুমান ইহঁতবোৰকো সোধপোছ কৰিব লাগে কিছুমান বেলেগ বেলেগে লিখিছে ইহঁতকো পুলিচে মাতিব লাগে তাৰপিছত এটা কথা মই কওঁ দেই আৰু বহুতে আজি এইকেইদিন মানে ইউটিউবাৰসকল কম নহয় চব ইউটিউবাৰকে সাঙুৰি মানে লিখি আছে কৈ আছে ইউটিউবাৰসকল অমুক ইউটিউবাৰসকল তমুক ইহঁতো চামিল আছে ইহঁতো এইবোৰত জড়িত ইহঁতে অমুক কৰিছে ইহঁত তমুক কৰিছে আমাৰ ইয়াতে কি হয় একাংশক দেখিছোঁ একাংশ বুলি কৈছোঁ সকলোকে সাঙুৰি নকওঁ একাংশ মানুহে মানে কি কৰে কিছুমান টপিক যেনেকুৱা কিবা সেনসেশন টপিক কিবা হ'ল ন আজিকালি দেখা গৈছে আগতে নহয় মই 2-3 বছৰ আগৰ কথা মানে টানি আনিব ইউটিউবাৰবোৰক মানে কিবা কিবি আৰু এজন ইউটিউবাৰে কিবা কৰিলে কি হয় সব ইউটিউবাৰকে সাঙুৰি আনে ইউটিউবাৰবোৰ পডকাষ্টাৰবোৰ ইণ্টাৰভিউ লোৱাবোৰ হেতু কিয় কৰে মই বুজি নাপাওঁ কাৰণ সকলোৱেতো সব কাম নকৰে একে যেনেধৰণে এগৰাকী তেনেধৰণে আৰু বহু অভিনেত্ৰী আছে শিল্পী আছে তেওঁলোকৰতো আপোনালোকে তেনেকুৱা শুনা নাই হেনেকে শিল্পীসকলকো কয় শিল্পীবোৰ তেনেকে হেতু কাৰণে এক্সাম্পলটো দিছোঁ তো মই ক'ব বিচাৰিছোঁ যে ট্ৰেডিঙৰ এডভাৰটাইজ মই কেতিয়াও কৰা নাই ট্ৰেডিঙৰ প্ৰমোশ্যন কৰা সকলক যে গালি দি আছে বহুতে আৰু ট্ৰেডিঙৰ প্ৰমোশ্যনৰো এটা কথা আছে মই কৈ দিওঁ আজি মানে মন যায় কি ন কেতিয়াবা বহুতে মিসকনসেপ্ট লয় তাৰ কাৰণে এটি কিছুমানে ধৰক মই দেখিছোঁ যাৰ নাম লৈ আছে কিছুমানৰ নাম লৈছে মোৰ অৱশ্যে নাম চাম সেই তেনেকৈ লোৱা নাই কিন্তু মোৰ ভিডিঅ'টোত যিবোৰ কমেণ্ট আহিছে নিগেটিভ মই এইখিনিৰ ওপৰতহে ক'লোঁ আগতে যিখিনি ক'লোঁ এতিয়া মই কওঁ যে ট্ৰেডিঙৰ এতিয়া কিছুমানে ট্ৰেডাৰ যোনে মানে অসমত ৰাইজ কৰিছে মানে বিৰাট কিবা কিবি কৰিব পাৰিছে যেনেকৈ ইণ্টাৰভিউ লোৱা এজনে বিখ্যাত কোনোবা ব্যক্তি বা কোনোবা কিবা কৰিব পৰা বা কোনোবা ভাল কাম কৰা ব্যক্তিক মাতে ইণ্টাৰভিউ কাৰণে তেনেকৈ কোনোবা ট্ৰেডাৰকো ইণ্টাৰভিউ লৈছে কিছুমানে মই জানো সেইবোৰ পেইড প্ৰমোশ্যন নহয় কিন্তু সেইবোৰ তেওঁৰ জাৰ্নি সুধিছে কেনেকৈনো হ'ল ট্ৰেডিং কৰি ইমান কিবা কিবি কেনেকৈ হ'ল এইটো কৰিব পাৰি নেকি তেনেকুৱা ধৰণৰ কথা সুধি আলোচনা কৰি আপোনালোকক জনাইছে আপোনালোকক মানে আপোনালোকৰ লগত নিজেও জানিছে আৰু এটা ভাগ থাকে যেটো কমাৰ্শিয়াল প্ৰমোশনাল কথাটো কৈছো মই প্ৰমোশন হিচাপে কৰে হেতু যেনেকৈ এপ প্ৰমোশন থাকে গেমিং এপৰ প্ৰমোশন থাকে বা এনেকুৱা ধৰণৰ কিবা কিবি তো তেনেকৈ ট্ৰেডিঙৰো
তেওঁৰ অফিসত গৈ প্ৰমোশন কৰিছে বা তেওঁৰ লগত বহিয়ে হওক ডাইৰেক্ট প্ৰমোশন কৰিছে যে আপোনালোকেও কৰক কৰিব পাৰে আপোনালোকেও কৰক বা এৰ ইমুক হৈছে তুমি ভাগ থাকে এতিয়া সবকে হেনেকে ললেতো নহয় কৰা সকলকো মইতো বাৰু কৰাই নাই মই মোৰ পিনৰ পৰা কওঁ মই এনেকুৱা ধৰণৰ বস্তু নকৰো যেটো মই মানে ভাল নাপাওঁ ইমান মই ট্ৰেডিং বেয়া পোৱা নহয় মানে হে তেনেকে কৰা নহয় মই ব্ৰোকাৰটো কোৱা নাই যেটো জেনুইন ট্ৰেডিং হয় হেতু কথা কৈছো তেনেকুৱা মানুহ মই শুনি থাকো গুৱাহাটীত দেখিছো ট্ৰেডাৰ্স বহুত আছে হেতু মই বেয়া বুলি কোৱা নাই হেতুটো অসমৰ বাহিৰত ইণ্ডিয়াত কিমান ডাঙৰ ডাঙৰ ষ্টক মাৰ্কেট আপ ডাউন এইবোৰ কিবা কিবি শুনিয়ে থাকো কিন্তু কি হয় কিছুমান বস্তু হে যেনেকে গেমিং হয় গেমিং এপৰ মই 2-2.5 বছৰ আগতে আৰম্ভণিতে যেতিয়া মই ইউটিউব কৰিছিলো তেতিয়া প্ৰথম ছমাহৰ ভিতৰত এটা নে দুটা প্ৰমোশন গেমিং এপৰ কৰিছিলো তেতিয়া যেতিয়া গম পোৱা নাছিলো গেমিংটোত কেনেকে কি হয় বা ইমান ইলিগেল নাছিলে তেতিয়া গেমিং এপ পিছত ইলিগেল হৈ গৈছে পুৰা গেমিং এপৰ প্ৰমোশনটো তেতিয়া পৰা হেইবোৰ মই গেমিং এপৰ প্ৰমোশন কৰাই নাই লাষ্ট 2-3 বছৰৰ ভিডিও চালে আপোনালোকে নাপায় মোৰ তাত মোৰ বহুত আহিছে অফাৰ নহয় বহুত অফাৰ আহে কিন্তু বহুত টকা দিয়াৰ পিছতো কৰা নাই তেনেকে ট্ৰেডিংৰো অফাৰ আহিছিলে প্ৰমোশনৰ নাই কৰা এতিয়া কথা হল যি সকলে হে ইউটিউবাৰ সকল সব আপোনালোককো অমুক কৰিব লাগে আপোনালোককো তমুক কৰিব লাগে হেই সকলোকে হাঙুৰিব নালাগে যিকোনো ঘটনাত কাৰণ সকলে একে নহয় কিছুমান ইউটিউবাৰ মোটকে আগত অহা মই চিনি পাও যেনেকে আমাৰ ভুকন আৰু কোনবা বহুত কষ্ট কৰি কিনে কৰি আছে আৰু ইলিগেল কাম কৰা নাই এটা মই মোৰ কথা যদি কও ওয়াইনৰ প্ৰমোশন মডৰ প্ৰমোশনো মোৰ তাত পাইছো মই এডভাৰটাইজ আহিছে কিন্তু মই ৰিজেক্ট কৰিছো ৰিজেকশন বুলা বস্তু এটা থাকে আপোনালোকে ভাবিব পাৰে যেটো প্ৰমোশন দেখিছে হেতুহে কৰিছে কিন্তু নহয় বহুতে ৰিজেক্টটো কৰে তো তেনেকুৱা ধৰণৰ কথা সেই কাৰণে হট টপিক আহি থাকিব গৈ থাকিব এইবোৰ চলি থাকিব কিন্তু সকলোকে কলে অকমান বেয়া লাগে তো থ্যাংক ইউ সো মাচ ভিডিওটো চাৰ বাবে আৰু বাকিটো ভালে থাকক সকলো আৰু মই বাৰু ইমান গাত পাতি নলয়ে বেয়া চা নাপাও খালি সেই ভিডিওটো 1 মিলিয়ন গৈছে আপোনালোকে যদি ইমান বেয়া পায় যিসকলে বহুত বেয়া কমেন্ট দিছে চাইছে ইমান মানুহে চাইছে হেতু আচৰিত 1 মিলিয়ন হৈ গৈছে 10 লাখ মানুহে চাইছে তাক কমেন্টও কৰিছে মানে লাইকও কৰিছে তাৰে পিছত গালি দি আছে ভিডিওটো আপলোড দিয়াৰ কাৰণে কিছু মানে তেখেতৰ মানে হেই গৰাকী ভিডিও কিয় দিছো হেতুক লৈ দি আছে মানে কিয় দিছো তাই আৰু এনেকৈ দিছে বহুতে মই বুলে তাইৰ পৰা বহুত লাখ টকা লৈছো কাৰণে তাই প্ৰমোশন কৰিছে ভিডিওটোৰ জৰিয়তে ইমান হাঁহি উঠিছে নহয় হেবোৰ দেখি হেবোৰ লিখিছে বা দেখিছো মানে আৰু এটা কথা বুজি নাপাও তেখেতক গালিও দি আছে মানুহে ট্ৰল কৰে বেয়াও পায় কিন্তু ইনষ্টাগ্ৰামত আকৌ তেখেতৰ ফলোৱাৰো বাঢ়িছে দেই বহুত আমাৰ কিছুমান মানুহৰ এইবোৰ ডাবল ষ্টেণ্ডাৰ্ড থাকে সেই কাৰণে হেয়া আৰু কেতিয়াবা ভাল নালাগে থ্যাংক ইউ সো মাচ ভিডিওটো হেকলৈ চোৱা বাবে আজিলৈ আহো লগ পাম নেক্সট ভিডিও তেতিয়ালে ভালে থাকক সকলো বাই